हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো শ্ৰম কল্যাণ বিভাগত চাকৰিৰ পদ মুকলি হৈছে 13টা তো আহক বিশেষভাৱে চাও লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 নেম অফ পোষ্ট ইন্স্যুৰেন্স মেডিকেল অফিচাৰ IMO ESI scheme Assam number of post 13টা category wise vacancy UR karone 5টা OBC MOBC ৰ karone 5টা SC ৰ karone 2টা ST S ৰ karone এটা pay scale 30000 ৰ পৰা 110000 grade pay 12700 education qualification সর্বনিম্ন অর্হতা হইছে MBBS 1960 ৰ অসম চিকিৎসা পৰিষদৰ অধীনত ৰেজিষ্ট্ৰেচন থাকিব লাগিব আদাৰ্স ক্ৰাইটেৰিয়া বয়সৰ সীমা 21 ৰ পৰা 38 বছৰ 5 জানুৱাৰী 2025 ৰ পৰা ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই আছে SC ৰ কাৰণে 5 বছৰ ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ PWBD ৰ কাৰণে 10 বছৰ সিটিজেনশিপ প্ৰাৰ্থী সকল ভাৰতৰ সংবিধানৰ 5 ৰ পৰা 8 নম্বৰ প্ৰবন্ধত ভাৰতীয় নাগৰিক হ'ব লাগিব ৰেসিডেন্টশিপ 1 নম্বৰ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব 2 নম্বৰ প্ৰাৰ্থী সকলে শিক্ষামূলক উদ্দেশ্যৰ বাবে অসমৰ পৰা PRC আৰু চৰকাৰী বিনিময় পঞ্জীয়ন প্ৰমাণপত্ৰ আবেদন ফৰ্মৰ সৈতে বাসগৃহৰ প্ৰমাণ হিচাপে গণ্য কৰা হ'ব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব ক্যাটাগৰি ওয়াইজ জেনাৰেল EWS ৰ কাৰণে 297 টকা 20 পইচা SC ST OBC MOBC ৰ কাৰণে 197 টকা 20 পইচা BPL PWBD ৰ কাৰণে 47 টকা 20 পইচা আৰু এইটোৰ অনলাইন কৰাৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোক অনলাইন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 30 এপ্ৰিল 2025 ৰ পৰা আৰু এইটো অনলাইন কৰাৰ লাষ্ট ডেট 29 মে 2025 লৈ থাকিব যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল